বহি বহি খাবা পাই তেল মাৰি গেছে তোৰ কাম নাই গল নাই দিনে দিনকে বহি আৰু খাবি ৰাজপথতে ৰণচণ্ডী ৰূপত দুই মহিলা প্ৰথমে লক্ষ্য কৰক এই দৃশ্যলৈ বৃদ্ধাশ্ৰম শেষ আশ্ৰয় নহয় বৃদ্ধাশ্ৰমে শেষ আশ্ৰম নহয় আজি আন্তঃৰাষ্ট্ৰীয় মাতৃ দিৱসৰ দিনাই শাহু বোৱাৰীৰ মাজত দুৰ্বাদল কাজিয়া আজিৰ দিনটোতে ৰঙিয়াৰ ৰাজপথত দুই শাহু বোৱাৰীৰ মাজত দেখিবলৈ পোৱা গ'ল দুৰ্বাদল কাজিয়া আৰু এই কাজিয়াই গৈ এটা সময়ত লয় ভয়ংকৰ ৰূপ এতিয়া আপুনি ভাবিছে চাগে আজি আন্তঃৰাষ্ট্ৰীয় মাতৃ দিৱসৰ দিনাই ৰঙিয়া চহৰৰ মাজমজিয়াত ইমান ডাঙৰ এটি ঘটনা সংঘটিত হোৱাৰ পিছতো পুলিচ প্ৰশাসনৰ কোনো ভূমিকা নাই কিয় আচলতে এইখন এখন দুৰ্বাদল কাজিয়া নহয় এয়া এখন বাটৰ নাটে আজি আন্তঃৰাষ্ট্ৰীয় মাতৃ দিৱসৰ দিনাই ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে ভাৰতী ছ'চিয়েল এণ্ড কালচাৰেল নামৰ গ্ৰুপটিয়ে ৰঙিয়া হৰদত্ত বীৰদত্ত ভৱনৰ সন্মুখত বৃদ্ধাশ্ৰম বুলি এখন বাটৰ নাট প্ৰদৰ্শন কৰে যিটো সময়ত একাংশ সন্তান বোৱাৰীয়ে নিজ পিতৃ মাতৃক শাৰীৰিক আৰু মানসিকভাৱে নিৰ্যাতন চলোৱাৰ লগতে বিভিন্ন সময়ত বৃদ্ধাশ্ৰমলৈ পঠিয়ায় সেই সময়তে এইসকল সন্তান বোৱাৰীক তথা ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে তেওঁলোকে প্ৰদৰ্শন কৰে এই বাটৰ নাটখন আনহাতে আজি এই বিশেষ দিনটোতে এই অনুষ্ঠানৰ তৰফৰ পৰা 8 গৰাকীকৈ বৃদ্ধা মাতৃৰ নিজ নিজ বাসগৃহলৈ গৈ সম্বৰ্ধনা জনায় বুঢ়া হোৱাৰ পিছত মানুহবিলাকে বৃদ্ধাশ্ৰমত থয় সেইটো কথা নহয় আচলতে এনে বহুত মাতৃ দিৱসৰ দিনা বহুত দেখা পাওঁ ফেচবুকত মাক বাপেকৰ ফটো দিয়ে কিন্তু কেইদিনমান পিছত গম পাওঁ যে সেই মানুহজনে বৃদ্ধাশ্ৰমত থৈছে সেনেকুৱা কথা নহয়তোন সেইকাৰণে আজি আমি একতাবদ্ধ হৈ কওঁ যে বৃদ্ধাশ্ৰমে শেষ নহয় কিন্তু মোৰ এই বিয়লিৰ বেলাৰ অৱস্থাত মোৰ বহুত ঈশ্বৰে দিয়া কিছুমান অশান্তিৰ ফলত মই এতিয়া বহুত মানে অসুস্থ নিচিনাই আৰু শাৰীৰিক মানসিক দুইফালৰ পৰা অসুস্থ তথাপিও মই আজি বহুত আনন্দিত হ'লোঁ কাৰণ আজিৰ সমাজতো যে মানুহৰ কাৰণে মানুহৰ ভালৰ বাবে মানুহ বয়োজ্যেষ্ঠ মানুহক সন্মান যচাৰ কাৰণে এনেকুৱা মহিলাসকল ওলাই আছে সেইকাৰণে মই মানে মোৰ আগৰ উদ্যম যেন ঘূৰাই পাইছোঁ মোৰ তেনেকুৱা লাগিছে বিশ্বৰ সকলো মাতৃলৈ জনালোঁ আজি আমি ৰঙিয়া চহৰত হৰদত্ত বীৰদত্ত ভৱনৰ সন্মুখত এখন বাটৰ নাট কৰিলোঁ আমাৰ ভাৰতী ছ'চিয়েল এণ্ড কালচাৰেল গ্ৰুপৰ সৌজন্যত এই বাটৰ নাট অনুষ্ঠিত হৈছে যে আজিকালি য'তে ত'তে মানে বৃদ্ধাশ্ৰমবোৰ গঢ়ি উঠিছে দুখীয়া পৰিয়ালে হওক বা অভিজাত পৰিয়ালে হওক আজিকালি কি কৰা হৈছে যে মাক দেউতাক যেতিয়া বৃদ্ধ হয় তেতিয়া বৃদ্ধাশ্ৰমত থৈ তেওঁলোকৰ দায়িত্ব সাৰি আহে আৰু বছৰত এদিন গৈ তেওঁলোকে সেইদিনা মানে বিভিন্ন খোৱা বস্তু কাপোৰ কানি আদি উপচাই দিয়ে কিন্তু সেইটো নহয় ভাৰতীয় দৰ্শনত কি মাতৃ দেৱভূ হ'ব মাতৃক দেৱীৰ লগত তুলনা কৰিছে গতিকে মাতৃক আমি প্ৰতিদিনেই আমি সেৱা শুশ্ৰূষা কৰিব লাগে ৰঙিয়াৰ পৰা হেমেন কলিতাৰ ৰিপৰ্ট মাই নিউজ এনি